সুপাৰী মাফিয়াৰ হাতত প্ৰহৃত বৈদ্যুতিন মাধ্যমৰ সাংবাদিক। শিলচৰত আবুব আহমেদক গ্ৰেপ্তাৰৰ দাবী। ৰাজ্যত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা। শিলচৰত কুখ্যাত বাৰ্মিজ চুপাৰী মাফিয়া আবুব আহমেদৰ হাতত আক্ৰান্ত বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সমীন হেন ডেকা। 2022 চনত চুপাৰী মাফিয়াজনৰ গ্ৰেপ্তাৰৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে সাংবাদিকজনক দলবদ্ধভাৱে মাৰপিট কৰিলে মাফিয়াজনে। সাংবাদিকজনক বৰাকৰ পৰা খেদি পঠোৱাৰ ভাবুকি চুপাৰী মাফিয়া আবুৰ। ঘটনাৰ প্ৰতিবাদত নিশাই আৰক্ষী চকীৰ সন্মুখত ধৰ্ণা শিলচৰৰ সাংবাদিকসকলৰ। অভিযোগ মতে সাংবাদিক সমীন সেন ডেকাক নিজ ঘৰলৈ মাতি নি এটাৰ কোঠাৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধ আক্ৰমণ কৰে মাফিয়াজনে। ইপিনে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সাংবাদিক সমীন হেন ডেকাক উদ্ধাৰ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত নিশাই শিলচৰ মালুগ্ৰাম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে সাংবাদিক ডেকাৰ পত্নীয়ে। মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক সমীন হেন ডেকা। আনহাতে সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰ প্ৰতিবাদত নিশাই মালুগ্ৰাম আৰক্ষী চকীৰ সন্মুখত উপস্থিত হৈ শিলচৰৰ কৰ্তব্যৰত সাংবাদিকসকল। ঘটনাৰ ন্যায় বিচাৰি আৰু অভিযুক্ত চুপাৰী মাফিয়া আবুব আহমেদৰ গ্ৰেপ্তাৰৰ দাবীত থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে। আজি ৰাতিপুৱা মই 10:30 বজাত তাৰাপুৰ ইয়ান্দি কলনীৰ মই ঘৰৰ পৰা বজাৰ কৰিব গৈছোঁ, মই ঘৰুৱা দৃশ্যত। তাৰপিছত যে মই এজন চিনাকি বন্ধু মই লগ পালোঁ, তেখেতে মোৰ নাম্বাৰটো ল'লে, লৈ পেলাই অলপ পিছতে মোক ক'লে যে হেৰি আপুনি ইটখলাৰ আবুক চিনি পায়নে? মই ক'লো বোলে কোনজন? বোলে চুপাৰীৰ বেপাৰী সেই মাফিয়াইজন নেকি? বোলে হয়। বোলে আপোনাক তেখেতে ফোন কৰিব দিছে, ফোন নাম্বাৰ মোৰ পৰা বিচাৰিছিল। তাৰপিছত যে ফোন কৰি পেলাই কৈছে যে ডেকাক এটা মই নিউজ দিব লাগে, মানে নিউজৰ বিষয়ে আলোচনা কৰিব লাগে, তেখেতক অকলে আহিব দিব এই মোৰ অফিচত ইটখলাৰ। মানে এজন মোৰ চিনাকি মানুহ, আমি যিহেতু মিডিয়াৰ মানুহ, গতিকে এনেকুৱাকৈ কোনোবাই ফোন কৰিলে বা খবৰ দিলে আমি যাওঁ। আজি মই যিহেতু আলোচনাৰ কাৰণে মাতিছে তেখেতে নিউজ সংক্ৰান্তীয়, মই আহিছোঁ। মই কিন্তু লগৰ চগৰ আনা নাই, মই যি বজাৰৰ ড্ৰেছ আছিল তেনেকুৱাকৈ আহিছোঁ। অহাৰ পিছত তেখেতৰ মেনেজাৰে মোক বহিব দিলে, মেনেজাৰে বহিব দি চাহ পানী খোৱালে, পাণ খোৱালে, খালোঁ। তাৰপিছত অলপ পিছত আবু আহিল। আবু অহাৰ পিছত মোক মেনেজাৰে ক'লে যে দাদা আহিছে আপুনি যাওক। মই ৰুমত সোমাইছোঁ, তাৰ ৰুমত আবুৰ ৰুমত সোমাওঁ যে আৰু এজন আগৰ পৰা মানুহ বহি আছে, 2-3 মিনিটমান আগত কোনোবা এজন সোমাইছে। তাৰপৰা মই সোমালোঁ, সোমোৱাৰ পিছত আবু বহিব দিলে, মই বহিছোঁ। বহাৰ পিছত যাই পেলাই তাৰ অফিচৰ দুৱাৰখন বন্ধ কৰি দিছে, ভিতৰৰ পৰা লক কৰি দিছে, দি পেলাই মোক কৈছে হা আজি আহিছা তই যে চুপাৰীৰ যে মোৰ নিউজ কৰি পেলাই যে মোক আজি 2 বছৰ আগতে যে মোক বেজ্জত কৰিছিলি, ইমান তোক না কৰিছিলে নিউজ নকৰিবলৈ, নিউজ কৰিছিলে, গতিকে তোক আজি ক'ত যাবি তই? আজি তোক মই ব্লেকমেইলিং কেছত তোক আজি মই ফচাই দিম। আজি তই মোৰ ওচৰত পইচা বিচাৰি আহিছে না, আহা বুলি পেলাই মই তোক এতিয়া ফচাই দিম। মই বোলো আবুদা আপুনি মিছা কথা কিয় কয়? তেনেকুৱাতো আপোনাক কোৱা নাই, টেলিফোন কৰিছোঁ, টেলিফোনতো ৰেকৰ্ডিং নাই। আৰু মই এতিয়া আহিছোঁ, আহি পেলাই মইতো কিয় আহিছোঁ কথাই হোৱা নাই। আপুনি লগে লগে দৰ্জা বন্ধ কৰি দি পেলাই মোক এনেকুৱা এটা কৈছে, কৰি পেলাই মোক মাৰপিট কৰি দিছে, খুব মাৰিছে। মোৰ ইয়াত মাৰিছে, আপোনালোকে দেখা পাইছে, এইবিলাক জখম আছে, এনেকুৱাকৈ মাৰিছে। তাৰপিছত যে মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে। তাৰপিছত আৰু মানুহ আহিল, মানুহবিলাক ফোন কৰি কৰি মাতিছে। আৰু একবাৰ মই সেই কেইবছৰমান আগতে মধুৰাৰ যে পাথৰকুঁৱাৰীত যে কিছু কৰাপশ্যন হৈছিল, ভোলা, মই আৰু নিউজ লাইভৰ এজন সাংবাদিক আমি গৈ নিউজ কৰিছিলোঁ, তেতিয়াও আমাৰ কেমেৰা, ডাঙৰ কেমেৰা কাঢ়ি লৈ গৈছিল, মোক মাৰিছিল, ভোলাক মাৰিছিল সেই নিউজ কৰাৰ কাৰণে সেই পাথৰকুঁৱাৰীত। সেইবিলাকো আজি ৰেফাৰেঞ্চ দিছে যে এই তেতিয়াও তই ব্লেকমেইলিং কৰিব গৈছিলি, কিবা কৰিবলৈ গৈছিলি, গতিকে আজি মোৰ ওচৰত আহিছে ব্লেকমেইলিং। এইবিলাক লগৰ মানুহবিলাক কৈ আছে, চবকে ফোন কৰি কৰি মাতি আনিছে। আহিল, আহি পেলাই মোক চবে চাৰ্চ কৰিছে, চব মোবাইল খুলিছে, খুলি পেলাই বৰ চব মোৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছে যে কিমান টকা বিচাৰি আহিছে, তোৰ লগত আৰু কোন কোন আছে, কিয় বিচাৰা? তো বৰাকত আহি অসমীয়া ল'ৰা এটা আহি পেলাই খুব দাদাগিৰি কৰি আছে না, মোৰ অসমীয়াক ধৰি পেলাই কথা কৈছে, তই ইয়াত থাকিব নোৱাৰিবি, তাৰ পৰা যাব লাগিব, খুব দাদাগিৰি কৰা, কিবা কৰা, তো আমাৰ নিউজ কৰিবি, আমাৰ ইয়াত থাকিবি। তাৰপিছত যাই পেলাই আকৌ মাৰপিট কৰিছে কেইজনমানে, মানে টোটেল 2জনে মাৰিছে। তাৰপিছত যাই মোৰ মোবাইলটো কাঢ়ি লৈ গৈছে, তাৰে আগতে মোবাইলটো কাঢ়ি লৈ গৈছে মোক, মানে তেতিয়া মোৰ বহুত ফোন আহি আছে, মই ফোন ৰিচিভ কৰিব পৰা নাই। তাৰপিছত বহুতখিনি সময়ৰ পিছত যাই পেলাই মোক কৈছে
পইচা লওঁ এভেলেবলি কিবা এটা পইচাৰ বান্দোল এটা দিছে 500 টকীয়াৰ আনি পেলাই মোক টেবুলত থৈছে আগে থৈ পেলাই মোৰ হাতত তুলি দিব বিচাৰিছে দি সেইটো ৰেকৰ্ডিং কৰি দিছে আনি পেলাই কিমান টকা বিচাৰিছে ল পইচা লাগে নে তোক ল মই বোলো মই পইচা বিচাৰি আনা আপোনালোকে কিয় এইবিলাক মোক ফচাব বিচাৰিছে কিয় ব্লেকমেইলিং কৰিছে মোক উল্টাকৈ মই চুপাৰী নিউজ কৰিছিলোঁ সেই নিউজটো সেই সময়ত মোৰ দায়িত্ব চবেই কৰিছে কাছাৰত তেতিয়া 8জনকৈ নে 9জনকৈ চুপাৰীৰ লগত জড়িত মানুহক এৰেষ্ট কৰিছিল ক্ৰাইম ব্ৰাঞ্চে সেই নিউজ মই কৰিছিলোঁ চবেই কৰিছিল গতিকে সেই কথাটো বাৰ বাৰ কৈছে যে মই চুপাৰীত নিউজ কৰিবলৈ মোক বহুত বৰবাদ কৰিছে গতিকে তোক আজি মই শিকাই আছোঁ আজি তই ব্লেকমেইলিং কৰা বোলে তোক শিকাইছোঁ মই ফচাই দিম তাৰপিছত যে মই বাৰ বাৰ এইটো প্ৰতিবাদ কৰি আছোঁ কিন্তু মোৰ কথা শুনাই কোন সিহঁতৰ যিহেতু বহুত মানুহ আছে মোৰতো কোনো নাই তাৰপিছত যাই পেলাই হেৰি কৰিছে এখন কাগজ আনিছে কাগজ আনি পেলাই তাতে মোক লিখিব দিছে নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম